নুমলীগড় শোধনাগাৰৰ তোমালোকে কেনেকুৱা ধৰণৰ সুবিধা পাবা সেইখিনি মই ক'ম। নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু ইয়াত উপস্থিত থকা আমাৰ ৰিচোৰ্চ পাৰ্চনসকল, নুমলীগড় শোধনাগাৰৰ তোমালোকে কেনেকুৱা ধৰণৰ সুবিধা পাবা সেইখিনি মই ক'ম। তাৰ আগতে সৰু এটা কথা মই কৈ ল'ব খুজিছোঁ, মই বুজি ল'ব খুজিছোঁ। মই ধৰি লৈছোঁ যে মই যেতিয়া তোমালোকৰ বয়সত আছিলোঁ, ক্লাছ 9, 10, 11, তেতিয়া যদি কোনোবা এনেকুৱা এজন যিজন ৰিচোৰ্চ পাৰ্চন বা সমল ব্যক্তি আহি পেলাই কিবা ক'ব খোজে, তেতিয়া আচলতে সেইটো সময়ত মোৰ মনলৈ কি ভাৱ আহে? মই বুজিব চেষ্টা কৰিছোঁ যে এই মুহূৰ্তত ছাৰে তোমালোকক ধৰি বান্ধি আহিছে নে নিজেই আনিছে নে মই নাজানো, কিন্তু তোমালোকে বহি আমাৰ ছাৰসকলৰ কথা শুনিছা, কিবা বুজিব চেষ্টা কৰিছা। তাৰ আগতে মই চেষ্টা কৰিছোঁ যে মই তোমালোকৰ তাত বহি আছোঁ, তো কোনোবাই কৈছে, এতিয়া সেই কথাখিনি মই কি শুনিম, কি বুজিম, কি লৈ ঘৰলৈ যাম। নুমলীগড় শোধনাগাৰ কোৱাৰ আগতে গতিকে সেই পৰিৱেশটো মই চাই ল'ব খুজিছোঁ অলপ। তো তোমালোকৰ ইয়াত ষ্টেজৰ তালৈ যোৱা, এতিয়া আমাক দুই এটা কিবা ক'ব খুজিছা, কোৱা আমি শুনিম। 1 মিনিট দিছোঁ তোমাক, তালৈ গৈ কোৱা। মোৰ নাম শ্ৰীমতী ৰুণু মুণ্ডা, মই নুমলীগড় হাই ছেকেণ্ডেৰী স্কুলত তোমাৰ নামটো কি আছিলে? ৰুণু মুণ্ডা। এইখিনি থাকি কেনেকুৱা লাগিলে? তাত যে আছিলা তাতকে ভাল লাগিলে নে বেয়া লাগিলে? তাত ভাল লাগে নে ইয়াত ভাল লাগে? ইয়াত ভাল লাগে। আকৌ বোলে ভয় লাগিছিলে কেলে তেতিয়াহ'লে ভাল লাগিলে যদি? আৰু কোনোবা আছে নেকি যি ইয়াত উঠি ভাল পাবা? ইয়াত পৰা কিবা ক'ব খুজিব কোনোবা আছে নেকি যাৰ ইয়াত মন গৈ আছে ক'বলৈ, তাত বহি বহি অশান্তি পাইছা? তাত বহি আছা, সেইটো কি বুলি কয় জানানে? সেইটো আমাৰ প্ৰত্যেকৰে এটা কমফৰ্ট জোন বুলি কয়, য'ত থাকি আমি ভাল পাওঁ, যিটোত আমি ছেফ লাগে, যিটোত আমাৰ ভয় নালাগে, সেইটোক কওঁ কমফৰ্ট জোন। আৰু যেতিয়া তাৰ পৰা উঠি এইখিনিত আহিবলগীয়া হ'ল, তেতিয়া হ'ল আমাৰ যিটো কমফৰ্ট জোন আছিলে, য'ত থাকি আমি প্ৰটেক্টেড ফিল কৰোঁ, মোৰ আগফালেও কোনোবা আছে, পিছফালেও কোনোবা আছে, ছাইডতো কোনোবা আছে, গতিকে ছাৰে মোক পটককৈ ধৰি নিব নোৱাৰে, গতিকে সেইটো মোৰ কাৰণে এটা কমফৰ্ট জোন। বুজি পাইছানে? কমফৰ্ট জোনটো বুজি পাইছানে কি বস্তু? য'ত আমি যিটো জেগাত আমি থাকি ভাল পাওঁ, যিটোত আমি ছেফ পাবো, যিটোত আমাৰ কোনো চিন্তা নাই, সেই জোনটোক আমি কি কওঁ? কমফৰ্ট জোন। আৰু যেতিয়া ষ্টেজত খাৰা হৈ আমি কিবা এটা ক'বলগীয়া হ'ল, তেতিয়া আমি কি কৰিলোঁ? আমি আমাৰ কমফৰ্ট জোন যিটো থাকে তাৰ পৰা ওলাই আহিলোঁ। তোমালোকৰ মতে যদি আমি লাইফত আগবাঢ়ি যাবলগীয়া হয়, আমি যদি ভাবিছোঁ কিবা এটা কৰিম, আমি যে পৃথিৱীলৈ যিটো আহিলোঁ কিবা এটা কৰিহে যাম, তেতিয়া ইয়াত বহি থাকিলে লাভ হ'ব নে ষ্টেজত উলিয়াই কিবা এটা ক'লে লাভ হ'ব? ষ্টেজত উঠি আহি কিবা এটা ক'লেহে আচলতে কিবা এটা হ'ব। সদায় কমফৰ্ট জোনত বহি থাকিলে কিবা নহ'ব। গতিকে এটা কথা মনত ৰাখিবা যে কিবা এটা কৰিবলৈ হ'লে আমাৰ যিটো কমফৰ্ট জোন, সেইটো কি কৰিব লাগিব? তাৰ পৰা তাত সোমাই থাকিব লাগিবনে? তাৰ পৰা
ওলাই আহিব লাগিব। যদি তোমালোকে লাইফত কিবা কিবি কৰিব খুজিছা তেতিয়াহ'লে যিটো কমফৰ্ট জোন আছে তোমালোকৰ সেই কমফৰ্ট জোনৰ পৰা ওলাই আহিব লাগিব। তোমালোকে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ নাম শুনিছানে? নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয়ে কি জানা? কিবা জানানে? নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয়ে কিবা জানানে? তোমালোকে আৰু ক'ৰবাত স্কুল দেখিছা নেকি? ক'ৰবাত আৰু উচ্চ মাধ্যমিক বিদ্যালয় দেখিছা নেকি তোমালোকে? দেখিছানে নাই দেখা? আজি এই মুহূৰ্তত আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতে বা তোমালোকে ওচৰে পাজৰে জনা কোনোবা স্কুলত এনেকুৱা কেৰিয়াৰ কাউন্সেলিং বুলি যিটো কৈছে তেনেকুৱা ৱৰ্কশ্বপ ক'ৰবাত চলিছে নেকি? এই ৱৰ্কশ্বপটো কোনে কৰিছে? ৱৰ্কশ্বপটো অৰ্গেনাইজ কোনে কৰিছে? ছাৰনে কি দৰকাৰ পৰিছে? সাধাৰণতে তিনি তৰফৰ মানুহ থাকে, তিনিটা কেটেগৰীৰ মানুহ থাকে। এইখিনিক আমি কওঁ দুখীয়া, এইখিনিক কওঁ মধ্যবিত্ত আৰু এইখিনিক কওঁ ধনী। কেইটা কেটেগৰী থাকে? বাকী বেছি আছে নেকি? নাই। ইনচিডেণ্টলি আমাৰ ছ'চাইটিত মধ্যবিত্ত মানুহ বহুত আছে। মধ্যবিত্ত মানুহ মানে মাজৰ মানুহ, দুখীয়া মানুহ যথেষ্ট আছে, কিন্তু আমাৰ এডুকেশ্যন ছিষ্টেমটোৱে সেইখিনি মানুহক অলপ কমকৈ ঢুকি পায়। কিন্তু মধ্যবিত্ত মানুহ বহুত আছে আৰু সঁচা অৰ্থত যিটো ধনী স্কেল বহুত বস্তু আছে ভাই। সেই ধনী শ্ৰেণীটো যথেষ্ট কম। আৰু আমাৰ যিটো মিডল ক্লাছ মানুহ আছে, যিটো আমি মিডল ক্লাছ মেণ্টেলিটি বুলি কওঁ, মিডল ক্লাছ মানুহ বুলি কওঁ, সেই মানুহে বাই ডিফল্ট যিটো ৰিস্ক টেকিং কেপাচিটি, ৰিস্ক বুলি ক'লে বুজি ৰিস্ক লোৱা, ৰিস্ক টেকিং কেপাবিলিটি, ৰিস্ক বুলি ক'লে বুজি পোৱানে? কিবা এটা চেলেঞ্জ লোৱা, এইটো যে মধ্যবিত্ত মানুহৰ ভাবে যে এইটো ফেইল হ'লে কি হ'ব, এইটো কৰিব নোৱাৰিলে কি হ'ব, সেই বস্তুটো বহুত হেজিটেশ্যন, মানে ৰিস্ক ল'ব নোখোজে, মাজে মাজে যাব খোজে। বোলে দলং এখন আছে, তাৰ মাজে মাজে যাব, কাৰণ ইফালে কৰিবলৈ নাই সিফালে কৰিব পাৰে, চাইডলৈ গ'লে বাইচান্স পৰি যাওঁ নেকি। গতিকে বহুত ক্ষেত্ৰত ৰিস্ক টেকিং কেপাচিটিটো আমাৰ মধ্যবিত্ত মানুহৰ বা মিডল ক্লাছ মানুহৰ ৰিস্ক টেকিং কেপাবিলিটিটো কম, কেপাচিটিটো কম। সেইকাৰণে মিডল ক্লাছ মানুহ বা মিডল ক্লাছ মেণ্টেলিটিৰ মানুহে ছেফ ৰাস্তা, যিটো আমি কৈ আছিলোঁ অথনি কমফৰ্ট জোন, সেই জোনটোত গৈ থকাটো প্ৰিফাৰ কৰে। সেইকাৰণে মিডল ক্লাছ মানুহৰ জীৱনটো এটা নিৰ্দিষ্ট ঢঙত চলে। বহুত ওপৰলৈ যাব নোৱাৰে, বহুত তললৈ নাযায়, মাজে মধ্যে চলি থাকে। মিডল ক্লাছ মেণ্টেলিটিৰ এটা থিংকিং যে মই যদি ছায়েন্স পঢ়ো বা মোৰ ল'ৰা ছোৱালীজনীয়ে যদি ছায়েন্স পঢ়ে তেতিয়া প্ৰতি কিবা এটা কৰি খাব পাৰিব। ভাবে যে ছায়েন্সত আমুকটো স্কোপ আছে, তামুকটো স্কোপ আছে, আমুকটো স্কোপ আছে। গতিকে মিডল ক্লাছ মেণ্টেলিটিয়ে যিটো ৰিস্কটো কম ল'ব খোজে, গতিকে ভাবে যে মই ছায়েন্সত যদি ল'ৰা ছোৱালীজনীক পঢ়াই দিওঁ তেতিয়া কিবা এটা কৰিব পাৰিব। গতিকে সেইকাৰণে আমাৰ ছ'চাইটিয়ে ছায়েন্সত পঢ়াটো বেছি প্ৰিফাৰ কৰে। কিন্তু আমাৰ হিষ্ট্ৰীয়ে কয়, আমাৰ যিবিলাক এক্সাম্পল আছে সেইবিলাকে কয় যে যিকোনো ফিল্ডতে মানুহ যদি নেৰানেপেৰাকৈ লাগি থাকে, মানুহে যদি স্মাৰ্ট ৱৰ্ক কৰিব পাৰে আৰু আগবাঢ়ি যাম বুলি যদি ডিটাৰমাইণ্ড হয়, সেই যিকোনো ফিল্ডতে মানুহে আগবাঢ়ি যাব পাৰিব।
তোমাৰ কোৱেশ্যনটো এনচাৰ কৰানে? তুমি সায়েন্স পঢ়িবা নে আৰ্টছ পঢ়িবা? টাইম খৰচ কৰিব লাগে তাতকে আৰ্টছত অলপ বেছি টাইম খৰচ কৰিবা, ঠিক আছে? আৰ্টছটো পঢ়িবলৈ ইণ্টাৰেষ্টিং, যদি আৰ্টছ পঢ়া আৰ্টছটো পঢ়িবলৈ ইণ্টাৰেষ্টিং, 10টা এক্সট্ৰা কথা কৰিব পাৰিবা আৰু তেনেকৈ আগবাঢ়ি যাবা। তোমালোকে টান বুলি কৈছিলা, অংকটো টান বুলি কৰিলেও যিয়ে নপঢ়া লাগিলে, আৰ্টছে পঢ়া, কমাৰ্চে পঢ়া, যিয়ে নপঢ়া, চায়েন্সে পঢ়া, অংকটো এৰি নিদিবা। তোমালোকে যিটো 9-10ৰ 8-9-10ৰ যিখন অংক কিতাপ আছে সেইখন কিতাপ পেলাই নিদিবা। টান পালেও সেইখন কিতাপ লগত ৰাখিবা, মাজে মাজে 2-এটা অংক কৰিবা, ট্ৰাই কৰিবা। কাৰণ তুমি যদি আৰ্টছ পঢ়া, মনত ৰাখিবা তুমি অংকটো পৰীক্ষা দি পাছ ফেইল কৰিবৰ কাৰণে নালাগে, কিন্তু অংকৰ কিতাপখন এনেকুৱাকৈ পঢ়িবা যে ইয়াত কিবা জানিবলগীয়া বস্তু আছে নেকি, ইয়াৰ পৰা মোৰ কিবা সহায় হ'ব পাৰে নেকি, সেইবোৰ ভাবি অংকৰ কিতাপখন আকৌ এবাৰ পৰীক্ষা কৰি চাবা যে এই বস্তুটো মই ক'ত ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে মই 2টা বস্তু ছাজেষ্ট কৰোঁ সদায়, যিখিনিয়ে চায়েন্স পঢ়িবা ছ'চিয়েল চায়েন্সৰ কিতাপখন এৰি নিদিবা লাইফত, আৰু যিখিনিয়ে আৰ্টছ বা কমাৰ্চ পঢ়িবা তেওঁলোকে অংকৰ কিতাপখন লাইফত এৰি নিদিবা। তো এই 2টাখন কিতাপত ৰাখিবা, টান পালেও সেইখন 2-এটা কৰি থাকিবলৈ চাবা, বুজিবলৈ চেষ্টা কৰিবা। অংক কৰিছিলোঁ, এতিয়া 30টা কৰিব লাগিব। সেইটো হ'ল কমফৰ্ট জোনটো ব্ৰেক কৰাৰ উপায়। তোমালোকে অন্ততঃ আজি ঘৰলৈ গৈ এই বস্তুটো আইডেণ্টিফাই কৰি ল'বা যে তোমালোকৰ কোনটো বস্তুৱে তোমালোকক আগবাঢ়ি যোৱাত বা তুমি যি হ'ব বুলি ভাবিছা সেইটো হোৱাত বাধা দিছে। তো সেইকেইটা লিষ্ট কৰিবা আৰু সদায় মনত ৰাখিবা যে এই বস্তুটোৰ পৰা যদি মই ওলাব নোৱাৰোঁ, মোৰ কমফৰ্ট জোনৰ পৰা যদি ওলাব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু মোৰ লাইফত একো নহ'ব। তোমালোকৰ ওচৰত 2টাই চইচ আছে। এটা চইচ আছে যে কমফৰ্ট জোনত থাকি লাইফটো এটা ধৰণে কটোৱা, আৰু কমফৰ্ট জোনৰ পৰা ওলাই আহি লাইফটো বেলেগ ধৰণে কটোৱা। তোমালোকে কোনটো চিলেক্ট কৰিবা? তো কমফৰ্ট জোনৰ পৰা ওলাই আহিব লাগিব যদি ভাবিছা যে লাইফটো কিবা এটা কৰিব পাৰিবা। কিবা কনফিউজন আছে? নমলিকৰ সোণাগাৰ কেৰিয়াৰৰ ওপৰত কোৱাৰ আগতে কেৰিয়াৰৰ ওপৰত মই বেলেগ এটা কথা ক'ব খুজিছোঁ। তোমালোকে কেৰিয়াৰ দেখিছানে? কেৰিয়াৰ কাউন্সেলিঙৰ ৱৰ্কশ্বপ হ'ল নহয়, কেৰিয়াৰ দেখিছানে ক'ৰবাত? কেৰিয়াৰ দেখিছানে নাই? দেখিছা নাই কেৰিয়াৰ? হা? ভয় কৰিছে কিয় ক'বলৈ? দেখিছা? আৰু কোনে দেখিছা কেৰিয়াৰ? আৰু কোনে কেৰিয়াৰ দেখিছা হাত দাঙা? মানে এটা চাইডেতো থাকিবই লাগিব, হয় কেৰিয়াৰ দেখি। এতিয়া মই প্ৰথমতে সুধিছোঁ, পিছত সুধিম কেৰিয়াৰ কোনে দেখিছা। এতিয়া প্ৰথম সুধিছোঁ কেৰিয়াৰ কোনে নাই দেখা। কেৰিয়াৰ কোনে নাই দেখা হাত দাঙা। কেৰিয়াৰ কোনে নাই দেখা হাত দাঙা। কেৰিয়াৰ কোনে দেখিছা? কেৰিয়াৰ কোনে নাই দেখা হাত দাঙা। ঠিক আছে, দেখিছা না? পিছফালে কেলে চাইছা? পিছফালে নাই কেৰিয়াৰ। কেৰিয়াৰ নহয় পিছফালে থাকিব। হা? তুমি কোৱাচোন, কিয় হোৱা কি কেৰিয়াৰ দেখিছা তুমি? তোমাৰ ঘৰ ক'ত? কোৱাচোন কি কেৰিয়াৰ দেখিছা?
কেৰিয়াৰটো হ'ল মই ভাত খাওঁ নহয়, ভাত খাওঁ, চাউল কিনিব লাগে, দাইল কিনিব লাগে, কাপোৰ কিনিব লাগে, ঘৰ ভাড়া দিব লাগে, ইলেক্ট্ৰিচিটি বিল দিব লাগে, তাৰ কাৰণে মই পইচা লাগে নাই মোক? সেই পইচাটো উলিয়াবলৈ মই যিটো কাম কৰোঁ সেইটো হৈছে কেৰিয়াৰ। ঠিক আছে, কেৰিয়াৰটো কোনটো? মই যে ভাত খাওঁ, দাইল খাওঁ, চব্জি খাওঁ, কাপোৰ পিন্ধো, ইলেক্ট্ৰিচিটি বিল দিওঁ, ঘৰৰ বস্তু কিনো, সেইবিলাকৰ কাৰণে মোক পইচা লাগিব নালাগে? তো পইচাটো উপাৰ্জন কৰিবৰ কাৰণে মই কিবা কৰিব লাগিব নালাগে? লাগিব। তো সেইটো কৰিবৰ কাৰণে মই যিটো কাম কৰোঁ সেইটোৱে হ'ল কেৰিয়াৰ। কেৰিয়াৰটো বেলেগ বেলেগ লেভেলৰ থাকিব পাৰে, যে মই অকল ভাত দাইলকেইটা খাবৰ কাৰণে কিবা ইনকাম কৰিছোঁ, সেইটো এটা কেৰিয়াৰ। মোৰ হয়তো নিজকে মোৰ এখন নিজাকৈ ফ্লাইট এখন আছে, সেইটো মই কেৰিয়াৰৰ পৰাই পাইছোঁ। গতিকে কেৰিয়াৰটো একেবাৰে তলৰ পৰা আমাৰ খোজনীয়া মগনীয়া থাকে, সেইটো কেৰিয়াৰ হয় নে নহয় মোৰ অলপ কনফিউজন আছে। তো সেইখিনিৰ পৰা আৰম্ভ কৰি একেবাৰে ডাঙৰ ডাঙৰ মুকেশ আম্বানী এনেকুৱা টাইপৰ মানুহলৈকে যিটো আছে, চবেই যিটো কাম কৰে সেইটো হৈছে কেৰিয়াৰ। কোনোবা আছা নেকি? বিহাৰত যদি আহিছা, তুমি যদি বিহাৰৰ বাগানৰ পৰা আহিছা, বিহাৰত এখন বাগান আছে, বাগানত কিছুমান মানুহে পাত তোলে, কিছুমান তাত চৰ্দাৰ আছে, তাত ফেক্টৰী আছে, ফেক্টৰীত কিছুমান মানুহে কাম কৰে। সেই ফেক্টৰীৰ টিখিনি চাহপাতখিনি উলিয়াই ক'বলৈ লৈ যায়, তাত গাড়ী চলে, সেই চাহপাতখিনি গৈ পেলাই কোনোবাই পেকেজিং কৰে, ব্ৰেণ্ডিং কৰে, তাতো কিছুমান মানুহে কাম কৰে। এই গোটেই প্ৰচেছবিলাকত যিবিলাক মানুহ ইনভলভ হৈ থাকে, যিবিলাক মানুহে কাম কৰে, প্ৰত্যেকটো একোটা একোটা কেৰিয়াৰ। তোমালোকে কেতিয়াবা যদি মেজিকত উঠি পেলাই স্কুললৈ গৈছে, মেজিক কোনোবাই চলাইছে, মেজিক কোনোবাই কিনিছে, তাৰ ড্ৰাইভাৰটো, হেণ্ডিমেনটো, সেইটো এটা কেৰিয়াৰ। তোমালোকে যদি স্কুলখনলৈ আহিছা, স্কুলত প্ৰধান শিক্ষক আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, সেইটোৱে এটা কেৰিয়াৰ। প্ৰধান শিক্ষকসকলৰ আকৌ IAS অফিচ বুলি এটা অফিচ আছে, স্কুল অফ ইনস্পেক্টৰ, তাত স্কুল অফ ইনস্পেক্টৰ আছে, তাত বেলেগ বেলেগ কৰ্মচাৰী আছে, সেইটো এটা কেৰিয়াৰ। স্কুল অফ ইনস্পেক্টৰে গৈ পেলাই দিছপুৰত তেওঁলোকৰ ছেক্ৰেটেৰিয়েট আছে, ছেক্ৰেটেৰিয়েট কমিশ্যনাৰ আছে, ছেক্ৰেটেৰী আছে, তাৰ তলত তেওঁলোকৰ বহুত মানুহ আছে, সেইখিনি হৈছে কেৰিয়াৰ। নুমলীগড়ত যদি ফৰেষ্ট অফিচটো আছে, ফৰেষ্ট অফিচতো বহুত মানুহে কাম কৰে, ফৰেষ্ট গাৰ্ডৰ পৰা আৰম্ভ কৰি বিট অফিচাৰ, তাৰপিছত BFO থাকে, ৰেঞ্জাৰ থাকে, কমিশ্যনাৰ থাকে, কেৰিয়াৰ। কোনোবাই পথাৰত খেতি বাতি কৰিছে, খেতি কৰিছে, সেইটো কেৰিয়াৰ। কোনোবাই গৰু পুহিছে, সেইটো কেৰিয়াৰ। কোনোবাই কলেজত পঢ়াইছে, স্কুলত পঢ়াইছে, এইবিলাকো কেৰিয়াৰ। কোনোবাই হস্পিটেলত নাৰ্ছ কৰিছে, ক্লিনিঙৰ কাম কৰিছে, লেবৰেটৰী টেকনিচিয়ান কৰিছে, ডক্টৰ হৈছে, এইবিলাকো কেৰিয়াৰ। তো যদি তোমালোকে ভালকৈ চকু মেলি দেখা, কোনোবা দোকান এখন আছে, দোকান কোনোবাই দিছে, বস্তু বেচিছে মেলিছে, সেইটো কেৰিয়াৰ। তোমালোকে যদি ভালকৈ চোৱা চকু মেলি, ইমানেই বেছি কেৰিয়াৰ আছে, তাৰপিছতো আমি কেৰিয়াৰ কাউন্সেলিং ৱৰ্কশ্বপ পাতিব লাগে। আমি কওঁ যে আমাৰ ল'ৰা ছোৱালীক কেৰিয়াৰ কি নেমেলে, কিন্তু মই ভাবোঁ যে তোমালোকে যদি ভালকৈ চকু মেলি চোৱা, তেতিয়া দেখিবা যে কেৰিয়াৰৰ ইমানেই বেছি কেৰিয়াৰ আছে, যেতিয়া এই ল'ৰাজনে মোবাইলত কিবা কিবি তুলি আছে, কোনোবাই মোবাইলটো বনাইছে, মোবাইলৰ ছফ্টৱেৰটো কোনোবাই বনাইছে, কোনোবাই হোৱাটছআপ বনাইছে, কোনোবাই ফেচবুক বনাইছে, সেইবোৰ কোম্পানীটো বহুত মানুহে কাম কৰি আছে। কোনোবাই ৰিপৰ্টিং কৰিছে, টিভি আছে, টিভিত চিৰিয়েল হয়, তাত এক্টৰ এক্ট্ৰেছ থাকে, কৰিঅ'গ্ৰাফ থাকে, টেকনিচিয়ান থাকে। তো কেৰিয়াৰৰ আমাৰ ইমানেই বেছি কেৰিয়াৰ আছে যে আমি যদি ভালকৈ চকু মেলি চাওঁ, তেতিয়া আমি চাৰিওফালে অকল কেৰিয়াৰে দেখিম। তো এই কেৰিয়াৰৰ বিশাল সাম্ৰাজ্যৰ মাজত তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট যে তোমালোকে কোনটো কেৰিয়াৰৰ লগত ভালকৈ মেটচ কৰিবা, কোনটো কেৰিয়াৰ তোমাৰ ভাল লাগিব, সেই কেৰিয়াৰটো যদি চুজ কৰি ল'ব পাৰা আৰু সেই কেৰিয়াৰটোত যদি কষ্ট কৰা, তেতিয়াহ'লে তোমালোকে যিটো আমি সফলতা বুলি কথা কওঁ, যে সফলতাটোৰ পৰা তোমালোকক কোনেও
ৰাখিব নোৱাৰে। গতিকে তোমালোকৰ কমফৰ্ট জোনটো ভাঙি যিটো বস্তুৰ প্ৰতি পেশ্যন বুলি কয়, যিটো বস্তু মানে ইণ্টাৰেষ্ট বুলি কয়, সেই ইণ্টাৰেষ্টটোৰ লগত হাৰ্ড ৱৰ্ক, স্মাৰ্ট ৱৰ্ক এনেকুৱা কিছুমান শব্দ আমি কওঁ, এইবিলাকত যদি নেৰা নেপেৰাকৈ লাগি থাকা, তেতিয়া যি বস্তুৱে তোমালোকে নকৰা লাগিলে সেই বস্তুটোৱে সফল হ'ব পাৰিবা। আৰু এনেকুৱা একো বস্তু নাই যে এই বস্তুটো কৰিলে ভাল হ'ব পাৰি, এই বস্তুটো কৰিলে নোৱাৰি, তেনেকুৱা কোনো কথা নাই। যি কামেই কৰা কমফৰ্ট জোনৰ পৰা ওলাব লাগিব, কষ্টটো কৰিব লাগিব, নেৰা নেপেৰাকৈ লাগি থাকিব লাগিব আৰু সেইটোত কণ্টিনিউৱাছ ইম্প্ৰুভমেণ্ট কৰি থাকিব লাগিব। তেতিয়াই তোমালোকে কিবা এটা কৰিব পাৰিবা। সাধাৰণতে 3 টাইপৰ মানুহ থাকে, 3টা কেটাগৰীৰ মানুহ থাকে। এইখিনিক আমি কওঁ দুখীয়া, এইখিনিক কওঁ মধ্যবিত্ত আৰু এইখিনিক কওঁ ধনী। কেইটা কেটাগৰী থাকে? তাতকৈ বেছি আছে নেকি? নাই। ইনচিডেণ্টলি আমাৰ ছ'চাইটিত মধ্যবিত্ত মানুহ বহুত আছে। মধ্যবিত্ত মানুহ মানে মাজৰ মানুহ, দুখীয়া মানুহ যথেষ্ট আছে, কিন্তু আমাৰ এডুকেশ্যন ছিষ্টেমটোৱে সেইখিনি মানুহক অলপ কমকৈ ঢুকি পায়। কিন্তু মধ্যবিত্ত মানুহ বহুত আছে। আৰু সঁচা অৰ্থত যিটো ধনী স্কেল বহুত বস্তু আছে ভাই, সেই ধনী শ্ৰেণীটো যথেষ্ট কম। আৰু আমাৰ যিটো মিডল ক্লাছ মানুহ আছে, যিটো আমি মিডল ক্লাছ কম্পেৰিটি বুলি কওঁ, মিডল ক্লাছ মানুহ বুলি কওঁ, সেই মানুহে বাই ডিফল্ট যিটো ৰিস্ক টেকিং কেপাচিটি, ৰিস্ক বুলি ক'লে বুজি ৰিস্ক লোৱা, ৰিস্ক টেকিং কেপাবিলিটি, ৰিস্ক বুলি ক'লে বুজি পোৱা নাই?